আজি আমাৰ লগত প্ৰেংক হৈ গ'ল। ঘৰত থাকি থাকি আমনি লগাত ভাবিলো টঙি ঘৰৰ পৰা আহোঁগে। মাথাউৰি সুন্দৰ পৰিৱেশ উপভোগ কৰি কৰি গৈ পালোগে টঙি ঘৰ। সোমাব লওঁতেহে দেখিলো গেটত এটা বৰতলা। তেতিয়াহে গম পালো যে টঙি ঘৰ বাৰিষা কালত বন্ধ হৈ থাকে। তাৰ পাছতহে গম পালো যে কাষতে ভিতৰলৈ যাবলৈ বাইপাছ এটা বনাই থোৱা আছে। সেইফালেৰে ভিতৰলৈ সোমাই গৈ টিকেট কাউণ্টাৰ এটা পালো। খোলা থাকিলে এজনৰ 20 টকাকৈ লয় বোলে। সোমাই গৈ দলং এখন পালো। দলং এখন পাৰ কৰিয়ে দেখা পালো যে সকলো ফালে ঘাঁহ বনবোৰ দীঘল দীঘলকৈ গজি আছে, কাৰণ বন্ধ থকা সময়ত ইয়াত কোনো ধৰণৰ মেৰামতি কৰা নহয়। অসমীয়া লোকে ব্যৱহাৰ কৰা সঁজুলিবোৰ এখন বেৰত ধুনীয়াকৈ সজাই থোৱা আছে। তাতে বহি আপুনি ফটো মাৰিব পাৰে। কাষতে খেলিবলৈ বহুত জোলনাও আছে। পিছে মইহে ডাঙৰ হলো যে জোলনা নেখেলো এতিয়া। কাষতে এটা ঘৰ দেখিলো। তাত সোমাই গৈ দেখিলো যে তাত আপুনি আপোনাৰ বন্ধুৰ লগত আড্ডা মাৰিব পাৰে আৰু টঙি ঘৰৰ চাৰিওফালৰ পৰিৱেশ উপভোগ কৰিব পাৰে। তাৰ পাছতে আছে জলপান ঘৰ। পিছে দুখৰ কথা যে তাতো এটা তলা লাগি আছে। এইটো কোঠাত আপুনি বহি খাব পাৰে। এইখন জোলনাত যদি বহে তেন্তে জোকৰ লগত চুপতি কৰিব পাৰে। পিছে মোৰহে তেনে কোনো চখ নাই। সেই দূৰত থকা ঘৰটোলৈ যাম বুলি ভাবিছিলোহে, পিছে মেটেকাই হেনো অনুমতি নিদিয়ে। নিদিলেও নাই, ময়ো খাতি কৰা মানুহ নহয়। আকৌ বাইপাছ পাৰ হৈ টঙি ঘৰৰ কাষতে থকা ৰঙা নদী পাৰত গৈ অলপ বতাহ ললো। মোৰ পিছে আজি বৰ ভাল লাগিল। টঙি ঘৰ বন্ধ যদিও শান্তিপ্ৰিয় মানুহ হিচাপে শান্তিময় পৰিৱেশ উপভোগ কৰি বহুত ভাল লাগে। অলপ সময় জিৰণি লোৱাৰ পাছতেই ঘৰলৈ যাবলৈ হ'ল। মাথাউৰি শেষ কৰি নিৰ্মাণ কৰি থকা দলং চাই পানীগাঁৱৰ গলিয়ে গলিয়ে ঘূৰি ঘূৰি ভাগৰ লগাত আইচক্ৰীম এটা খালো। পিছে আইচক্ৰীম খাই পেট নভৰাত চিংৰা এটাও খাই দিলো। চিংৰাটো খাই ভাল লগাত মা দেউতালৈও পেকিং কৰি ললো। অহা সময়ত চব্জি দোকানত সোমাই দুটামান চব্জি কিনি ঘৰ পালোহি।